নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই উমৰ ফাৰুক আছাম গেমিং ফাৰুক ইউটিউব চেনেলত। আজিৰ ভিডিঅ'ত আপোনালোকক দেখাম আমিৰ হামজা কালিকাজাৰী তেখেতৰ মহটোৰ নেজডাল ছিঙি গ'ল। কেনেকৈ ছিঙিলে, কেতিয়া ছিঙিলে আৰু এতিয়া কি খুৱাই আছে, মহটো এতিয়া বৰ্তমান কেনেকুৱা হৈ আছে, স্বাস্থ্য পাতি কেনেকুৱা, সম্পূৰ্ণখিনি আপোনালোকক এইটো ভিডিঅ'ত দেখাম। আপোনালোকে স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাব। গাইজ, আমিৰ হামজা কালিকাজাৰী মহটো চাওক, বহুত ভাল লগা মহ, ওখ আছে বহুত, বয়স কম বয়সত তথাপিও মানে ওখ ঠিকেই আছে, বহুত ওখ। মহটোৰ স্বাস্থ্য পাতি এতিয়া কমি আছে কাৰণ দুৰ্ভাগ্যবশতঃ মহটোৰ নেজডাল ছিঙি গ'ল। নেজডাল কেনেকৈ ছিঙি গ'ল সেইটো আপোনালোকক ভিডিঅ'ৰ মাজত ক'ম, আপোনালোকে চাই থাকিব। প্ৰথমে মহটো অলপ চাই লওঁ। চাওক, মহটোৰ শিংযোৰহে অলপ চুটি নহ'লে কিন্তু বাকী সকলো ক্ষেত্ৰতেই বহুত ভালেই লগা আছিলে, বহুত ওখ, যুঁজো বহুত ভালকৈ যুঁজে। এইবছৰ দুটা যুঁজ যুঁজিছে, সকলোৱে দেখিছে চাগে, বহুত ভাল যুঁজিছে, যদিও বেছি টাইম লৈ যুঁজিব পৰা নাই কাৰণ অপনেণ্টৰ যিটো যুঁজিছিলে সেইটো বেছি সময় টিকিব পৰা নাই ইয়াৰ সন্মুখত, কিন্তু ই যুঁজে বহুত ভাল। প্ৰথমটো লগাইছিলে আমাৰ বুৰবান্ধা ব্ৰিজত লগাইছিলে বৰদমেদি কাহিবাৰীৰ মহটোৰ লগত, তাৰপিছত লগাইছিলে মিকিৰ গাঁও লগাইছিলে বগালী দলবাৰীৰ লগত। দুয়োখন যুঁজতে সি জিকিলে। যুঁজত বহুত ভাল যুঁজ যুঁজে, সকলোৱে চাইছে চাগে। 2023তো ভাল যুঁজিছিলে, 2024তো বহুত ভাল যুঁজিছে, কিন্তু দুৰ্ভাগ্যবশতঃ মানে ইয়াৰ নেজডাল ছিঙি গ'ল। মানে ই মানে যেতিয়া বান্ধি থৈছিলে তাৰপিছত মানে ইয়াৰ নেজডাল বাঁহ এটাত মানে পাক লাগি গৈছিলে, আৰু ই মানে জোৰে টান মাৰিছে, দৌৰি যাবলৈ বিচাৰিছিলে, তেতিয়া মানে নেজডাল ছিঙি গ'ল। আৰু পিছততো নেজডাল ছিঙি গ'ল, পিছত ইনজেকশ্যন দি আছে, এণ্টিবায়'টিক দি আছে, বহুতকেইটা এণ্টিবায়'টিক ইনজেকশ্যন দিছে আৰু এতিয়াও দি আছে, যাৰ কাৰণে মানে বিষটো বহুত বেছি ন, সেইটো কাৰণে মানে ঘাঁহ পানী কমেই খায়, যাৰ কাৰণে স্বাস্থ্যটো বহুত কমি আছে। তথাপিও আমিৰ হামজা তেখেতৰ ল'ৰাটো মানে পূৰা লাগি আছে, পূৰা কাটি আনি পেলাই খুৱায়, কিন্তু এতিয়া অলপ পথাৰত গৈছে, যাৰ কাৰণে মানে তাৰ লগত কথা পাতিব পৰা নাই। বাকী কোনে ইয়াৰ যুঁজ চাইছে কমেণ্ট কৰি পেলাই জনাব, আৰু সকলোৱে প্ৰাৰ্থনা কৰিব যাতে মহটো অতি সোনকালে সুস্থ হৈ যায়, আৰু অহা বছৰ যাতে 2026ত ইয়াৰ যুঁজ আকৌ দেখা পাওঁ। সকলোৱে মানে আশীৰ্বাদ কৰিব আৰু সকলোৱে প্ৰাৰ্থনা কৰিব যাতে মহটো অতি সোনকালে সুস্থ হৈ যায়। সকলোকে বহুত ধন্যবাদ যে আপোনালোকে ইমান সময় ধৈৰ্য ধৰি পেলাই ভিডিঅ'টো চাইছে। আপোনালোকৰ তাত ভিডিঅ'টো কেনে লাগিলে কমেণ্ট কৰি পেলাই জনাব। যদিও অলপ বেয়া লগা কথা কাৰণ মহটোৰ নেজডাল ছিঙি গ'ল। সকলোৱে এটা সুন্দৰ কমেণ্ট কৰি দিব মহটোৰ কাৰণে, আৰু সকলোৱে প্ৰাৰ্থনা কৰিব যাতে অতি সোনকালে সুস্থ হৈ যায়। আজিলৈকে এইখিনিয়ে, লগ পাম বেলেগ এটা ভিডিঅ'ত। থেংক ইউ সকলোকে।